যেতিয়া ধনী হয় তেতিয়া কি হয় মই এটা এন্দুৰৰ কাহিনীৰে আপোনালোকক বুজাব বিচাৰিছোঁ। এটা এন্দুৰে গোটেই গাঁও বিচাৰি ঘৰ ঘূৰি ফুৰি একো খোৱা খাদ্যৰ কাৰণে বিচাৰি ফুৰি একো পোৱা নাই, একো খাদ্য পোৱা নাই। তেতিয়া ৰজাৰ ঘৰত সোমালে। ৰজাৰ ঘৰত গৈ একো খাব নাপায় হীৰা এটুকুৰা পাইছিল, আৰু এই হীৰা টুকুৰা সি গিলি পেলালে। সি গিলি পেলাই ৰজাৰ ঘৰৰ পৰা আঁতৰি গুচি গ'ল। যেতিয়া ৰজাই নিজৰ ঘৰত থকা হীৰা টুকুৰা যেতিয়া বিচাৰি নাপালে, তেতিয়া সেনাপতিক ক'লে, মোৰ ঘৰৰ হীৰা টুকুৰা কোন চুৰি নিছে, এইটো কেনেকৈ ওলাব পৰা যায় তাৰ ব্যৱস্থা কৰা। তেতিয়া ৰজাৰ সেনাপতিয়ে ক'লে, এজন গণক আনিব লাগিব, আৰু গণকে যাক বিচাৰি ওলাব তেওঁ হ'ব চোৰ। গণক আহি পৰীক্ষা নিৰীক্ষা কৰি দেখিলে, সকলো গণনা কৰি দেখিলে এন্দুৰৰ পেটত ৰজাৰ হীৰা টুকুৰা সোমাই গ'ল। তেতিয়া ৰজাই ক'লে, এই এন্দুৰটো ক'ত পোৱা যায়, বিচাৰি উলিয়াব লাগে। সেনাপতিক ক'লে, ৰাজ্যৰ সকলোতকৈ চতুৰ চিকাৰী যিজন, সেই চিকাৰীজনক বিচাৰি আনা আৰু এন্দুৰটোক বিচাৰি উলিওৱা। ৰাজ্যৰ সকলোতকৈ চতুৰ চিকাৰীজনক আনি এন্দুৰ ধৰিবলৈ ফুৰা হ'ল, আৰু শেষত গৈ চিকাৰীজনে সকলো এন্দুৰৰ জাকত গৈ সোমালে, আৰু এন্দুৰৰ জাকত সোমাই তেওঁ এটা এন্দুৰ ধৰি আনি ক'লে, এইটোৰ ভিতৰত আপোনাৰ হীৰা টুকুৰা আছে। তেতিয়া ৰজাই ক'লে, কেনেকৈ তুমি এই এন্দুৰটোৰ ভিতৰত গম পালা যে হীৰা টুকুৰা আছে বুলি ইমানখিনি এন্দুৰৰ মাজত? তেতিয়া চিকাৰীয়ে ক'লে, মূৰ্খ যেতিয়া ধনী হয় তেতিয়া সি আলাদা হৈ ফুৰিব বিচাৰে। এই এন্দুৰটো পেটত হীৰা টুকুৰা লৈ সকলো এন্দুৰৰ পৰা অলপ আঁতৰত আছিল, আৰু তাকে দেখি মোৰ সন্দেহ হৈছিল যে সি ধনী হৈ গৈছে, তাৰ ভিতৰত কিবা নহয় কিবা এটা আছে। সেইকাৰণে মই এই এন্দুৰটোক ধৰি আনিলোঁ। এইকাৰণে কৈছোঁ, মূৰ্খ যেতিয়া ধনী হয় তেতিয়া সি সকলোতকৈ অলপ আলাদা হৈ থাকিব বিচাৰে, আৰু নতুন ধনীৰ অলপ ফুটানিও বেছি থাকে। গোটেই জীৱন ভিক্ষা মাগি খাই ফুৰা মানুহখিনি যেতিয়া হঠাৎ ধনী হৈ যায়, তেতিয়া গাঁৱৰ মানুহক, সমাজৰ মানুহক আৰু মানুহ হিচাপত গণ্য নকৰে। ইয়াৰে পৰা প্ৰমাণ পোৱা যায়, মূৰ্খ যেতিয়া ধনী হয় সি তেতিয়া এনেকৈ অৱস্থা কৰে। ধন্যবাদ। আশা কৰোঁ মোৰ কথাখিনি আপোনালোকৰ ভাল লাগিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব।